চেঙাৰ আলুপতিচৰ আৰক্ষী থানাৰ অন্তৰ্গত বাঘমাৰা চৰত সংঘটিত হয় ভয়ংকৰ অগ্নিকাণ্ড। জানিব পৰা মতে ফকৰ উদ্দিনে ঘৰত নথকাৰ সময়তে অগ্নিকাণ্ড সংঘটিত হোৱা জুইৰ লেলিখানত নিমিষতে ভস্মীভূত হয় একমাত্ৰ বাসগৃহটোৰ লগতে ঘৰৰ ভিতৰত থকা সকলো আচবাব পত্ৰ অলংকাৰসহ সকলো গুৰুত্বপূৰ্ণ নথিপত্ৰসমূহ। বিদ্যুতৰ শ্বৰ্ট চাৰ্কিটৰ ফলতে জুইৰ সূত্ৰপাত হোৱাৰ সন্দেহ ব্যক্ত কৰে স্থানীয় লোকসকলে। ঘটনাস্থলীত ইতিমধ্যে আৰক্ষীৰ এটা দল উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে। জুইত ফকৰ উদ্দিনৰ বাসগৃহসহ আনুমানিক প্ৰায় লক্ষাধিক টকা ভস্মীভূত হোৱা বুলি জানিব দিয়াৰ লগতে মুখ্যমন্ত্ৰীক ভুক্তভোগী ফকৰ উদ্দিনক আৰ্থিক অনুদান দিয়াৰ বাবে কাতৰ আহ্বান জনায় স্থানীয় ৰাইজে। নিউজ ডেস্ক ৰিপৰ্ট MT নিউজ। আঠটা বজাত আমি শুনামতে কাৰেণ্টৰ জুই লাগি ঘৰত পুৰি যায়। কাৰ ঘৰত জুই লাগিছিল? ফকৰুদ্দিনৰ ঘৰত। ফকৰুদ্দিনৰ ঘৰ ক'ত? 2 নম্বৰ বাঘমাৰা চৰ। কেইটা ঘৰ পৰিছে? 2টা ঘৰ। ঘৰত কি কি আছে? ঘৰত সা সৰঞ্জাম বহুত আছিল, চব আছে আৰু কাগজ পাতি এটাও ওলাব পৰা নাই, যেহেতু কাগজ পাতিৰে মেইন দৰকাৰ বেছি। নথিপত্ৰখিনি এটাও ওলাব পৰা নাই। টকা পইচা 15,000 মান আছিল। সম্পত্তি প্ৰায় 1.5 লাখ টকাৰ মান সম্পত্তি গৈছে। অৱগত কৰা হৈছে, সিহঁতে আহিছে। বিদ্যুৎ বিভাগৰ মানুহ ফোন কৰিছিল নে? বিদ্যুৎ বিভাগৰ মানুহক ফোন কৰা হৈছিল, কিন্তু আমি জানামতে সিহঁতে ফোনটো উঠাৱা নাই। এতিয়া কি ক'ব? এতিয়া চৰকাৰৰ পৰা আমি চৰকাৰক আবেদন কৰোঁ যে এই দুখীয়া মানুহজনক এই সা সম্পত্তিখিনি আৰু কাগজ পাতি নথিপত্ৰখিনি আমাৰ ক্ষতিপূৰণি আমাৰ চৰকাৰে দিয়ে যেন। আজি সন্ধিয়া 7:30 বজাত 2 নং বাঘমাৰা চৰৰ ফকৰুদ্দিন আলী আহমেদৰ ঘৰখন মানে কাৰেণ্ট শ্বৰ্ট হৈ মানে সম্পূৰ্ণখিনি ভস্মীভূত হৈ যায়। তাৰ ঘৰত সম্পূৰ্ণ নথিপত্ৰখিনিও মানে পুৰি যায় আৰু তাৰ ধানখিনি আৰু টকা পইচাও মানে সম্পূৰ্ণভাৱে খাট পালেং চব মানে পুৰি যায়। আমি আহি পোৱাৰ আগতেই মানে পুৰি শেষ হৈ গৈছে। এটা ঘৰ গৰীব মানুহ, দুখীয়া মানুহ, তাৰ এটা ঘৰেই আছিল, সম্পূৰ্ণৰূপে পুৰি গৈছে। আমাৰ আৰক্ষী চকীৰ OC চাহাব আহি মানে তদন্ত কৰি গ'ল, ৰিপৰ্টটো লৈ গ'ল। এতিয়া আমি মানে চৰকাৰৰ ওচৰত দাবী জনাওঁ যাতে এই দুখীয়া মানুহখিনি মানে উচিত তদন্ত কৰি তাৰ বিহিত ব্যৱস্থা কৰিব লাগে। তো আমিও তাৰমানে ঘৰত নাছিলোঁ, সব মানুহ বাজাৰত গৈছে। আমাৰ ইয়াৰ পৰা বাজাৰত যোৱাৰ পিছত 8:30 মান বজাত এই ফকৰুদ্দিন নামৰ ল'ৰাটোৰ ঘৰ, এটাই ঘৰ, সেই ঘৰটো এই কাৰেণ্টৰ শ্বৰ্ট কৰি জুই লাগি সব পুৰি চাফা হৈ গৈছে। কোনো বস্তু তাৰমানে ওলাবই পৰা নাই। এতিয়া আমাৰ এটাই দাবী, ল'ৰাটোৰ এটাই ঘৰ, গতিকে এই ঘৰটো ল'ৰাটোক থকাৰ কাৰণে যাতে অতি সোনকালে আমাৰ এই মুখ্যমন্ত্ৰী মহোদয় যাতে ব্যৱস্থা কৰি দেয়। এইখিনি আমাৰ কথা। ল'ৰাটো দৰিদ্ৰ সীমাৰ তলৰ ৰাখাৰ মানুহ আৰু কি, গৰীব মানুহ আৰু কি। ঘৰৰ ভিতৰত আনুমানিক 50 মন মান ধান আছিল, খাট পালং, কিছু সোণা দানাৰ গয়নাও অলপ আছিল। যি বস্তু আছিল মুঠতে এটাও ওলাব পৰা নাই আৰু কি। নথিপত্ৰ কাগজ পাতি সব সেই ঘৰৰ মাজতে আছিল, এটাই ঘৰ যিহেতু একো ওলাব পৰা নাই। মানুহ ঘৰত সোমাবই পৰা নাই। যিখিনি বস্তু আছিল মুঠতে গোটাইখিনি পুৰি ছাৰখাৰ হৈ গৈছে। বিদ্যুতৰ পৰাই হৈছে। আৰু আমাৰ ইয়াতে এটা বৰিং আছিল, খেতি বাতি কৰা মানুহতো ওচৰতে এটা বৰিং আছিল। সেই বৰিংটো থকাৰ কাৰণে মানুহ অলপ পানী চানী দি অলপ জুইটো থামাব পৰা ব্যৱস্থাটো কৰিব পৰা হৈছে। ওচৰে পাজৰে মানুহ আছিল, সেইকাৰণে অলপ
বস্তুখিনি থামাইছিল, জুইখিনি থামাইছিল নহ'লে আৰু ইয়াৰ লগতে আৰু ঘৰ আছিল, সিটোতো গেলাক হয়, কিন্তু সিটোত যোৱা নাই। সিয়াৰ এটাই ঘৰ, সেই ঘৰটো পুৰি চাৰখাৰ হৈ গৈছে আৰু কি।